ভাত খাই আছে আমাৰ টিংকুমণি বাইদেউ, আদিত্য ছাৰ আৰু ধৰক এইবোৰ সকলোৱে ধুনীয়াকৈ ভাত খাই আছে। এই চাওক মাংস, হাঁহ মাংস কেনেকুৱা মস্তি আৰু কি ক'ব। এইফালে চাওক আমাৰ ডাংকাচি বাইদেৱে একদম নেমু টেঙা লৈছে, আমাৰ সুন্দৰীয়ে আমাৰ মৰমৰ ভণ্টিজনীয়ে এইবোৰ লৈ আছে। এইফালে চাওক ধুনীয়াকৈ খাই আছে চবে। মায়াপুৰীয়া বেছি ফুটনি দেখুৱাই আছে, বেছি দম দেখুৱাই আছে মায়াপুৰীয়ে, ফুটনি কৰি আছে। আৰু এইফালে আমাৰ মীৰা বাইদেৱে ভিডিঅ' কৰি আছে, এইফালে আমাৰ পটু, এইফালে আমাৰ বিজুমণি বাইদেউ, আমাৰ চবতকৈ বয়োজ্যেষ্ঠ বাইদেউ, চবতকৈ আমাৰ আদৰণীয় বাইদেউ, মৰমৰ বাইদেউ, তেওঁ হেৰি কৰি আছে। এইফালে আমাৰ বাবুৰ মানুহজনী, এইফালে আছে আমাৰ এইজনী আমাৰ সৰু ছোৱালীজনী। তাৰপিছত এয়া চাওক ৰাইজ, ধুনীয়াকৈ আমি পিকনিক উপভোগ কৰিছোঁ। আপোনালোকে বেয়া নাপাব, আমি ধুনীয়াকৈ খাইছোঁ। আপোনালোকক মাতিব নোৱাৰিলোঁ, সেইটো আমাৰ দুৰ্ভাগ্য, কাৰণ সকলোকে মাতি কিনে খুৱাবলৈ হ'লে আমাৰ ডাঙৰ বাজেট এটা লাগে ন, সেইটো কাৰণে আমি সকলোকে মাতি কিনে খুৱাব নোৱাৰিলোঁ। গতিকে আপোনালোকে নিউজ লাইভাৰ কিন্তু বেলেগ আৰু দেই, একেবাৰে টিনামণি পুৰি নিউজ লাইভাৰ। আমাৰ মায়া বাইদেৱে কিবা এটা লেকচাৰ দি আছে। কওকচোন বাইদেউ, আপোনাক কেনেকুৱা লাগিলে পিকনিকটো খাই কিনে? ইমান ডাঙৰ ভাল লাগিলে। অঁ হয়, আপুনি এই পিকনিকটো আহি কিনে কেনেকুৱা অনুভৱ কৰিছে সেইটো কওক। কেনেকুৱা অনুভৱ কৰিছোঁ? এই হিম শীতল নীৰৱ ৰাতি। কৈ যাওক, একো নাই, কৈ যাওক, কাৰণ আমি আলপতা হৈ আছো ন, আপোনাৰ কথাবোৰ শুনিবলৈ কৈ যাওক। বতৰত হয় কেনেকুৱা লাগিব? বহুত ধুনীয়া লাগিলে, আত্মবিভোৰ হৈ গৈছে, ধুনীয়া লাগিছে, ভাল লাগিছে। তেওঁৰ বক্তব্যক তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি মীৰা বাইদেউক কিবা দুআষাৰ সুধিম বুলি ভাবিছোঁ। আপুনি এতিয়া পিকনিকত আহি কিনে কেনেকুৱা পালে সেইটো কৈ দিয়ক। গোটেই টাইমটোৱে তোমালোকৰ নিচিনা মস্তি কৰিবলৈ নাপালোঁ আৰু। সেইটো হয় বাৰু অৱশ্যে, কাৰণ আপুনিতো অল ইন অল হয় ন, হেড হয় আপুনি এডমিন হয়, উইথিন আৰু কি ক'বলৈ, হেডজনীকে ফচালা আৰু। গতিকে আপুনিয়ে সৰ্বা বুলি ক'ব লাগিব। গতিকে আপোনাক ভগৱান তুল্য বুলি ভাবিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক গোটেইখিনি মেইনটেনেঞ্চ কৰাৰ কাৰণে। আৰু আমাৰ এই ভণ্টি এজনী আছে, এই নাচিব নাই নচা এতিয়ালৈকে, অলপ পিছত আমি নাচিম, বহুত দেৰিলৈকে নাচিম, আমি এনজয় কৰিম। কিন্তু তাই কিবা মন্তব্য মই জানিব বিচাৰিছোঁ, কওকচোন। কেনেকুৱা লাগিলে আপোনাৰ পিকনিকত আহি? ভালেই লাগিলে। কেনেকুৱা উপভোগ কৰিলে, কি অনুভৱ কৰিলে? খালি মানে ফূৰ্তিটো আমাৰ কম, মানে ফূৰ্তিটো কম হৈছে ন? আমাৰ ওচৰ চুবুৰীয়া হওক, গাঁৱৰ মানুহ হওক, নাই ফূৰ্তি এতিয়া অলৰেডি, এতিয়া অলপ পিছত আমাৰ ফূৰ্তি অকণমান হ'ব। কম মানে এতিয়া পিকনিকত যেতিয়া যোৱা হয় ন, বেছি মন মাৰি থাকিলে বা এনেকৈ বেছি মনে ভাল নালাগে, সেইটো অৱশ্যে হয় বাৰু। অলপ নাচি থাকিলে বা অলপ ফূৰ্তি কৰি থাকিলে, অলপ পিকনিকত আহি ফূৰ্তি কৰে। আমাৰ মিউজিক চিষ্টেমটো অকণমান ভাল হোৱা নাই একচুৱেলি, সেইটো হয় বাৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আপোনাৰ কিবা মন্তব্য আছে যদি কওক দাদা। নাই নি? আপোনাৰ কিবা আছে যদি কওক দাদা। চব্জি নিমখ বেছি। কিবা ক'ব পাৰে যদি কওক। চব্জি নিমখ বেছি। অঁ হয় নেকি? ধন্যবাদ। কিহত নিমখ বেছি? আপুনি কিবা ক'ব বিচাৰে যদি কওক। দাইলত নিমখ কম। অঁ আচ্ছা, থেংক ইউ দাদা। আপুনি কিবা ক'ব বিচাৰে যদি কওক। খুবেই সুন্দৰ, অতি উত্তম, ভাল লাগিছে ন? পিকনিকৰ অনুভৱটো কেনেকুৱা লাগিলে? অনুভৱ বহুত ভাল, গৰম খানা পাইছোঁ, খুবেই ভাল লাগিছে। মজা লাগিছে হয় নাই? মজা লাগিছে। হাঁহ মাংসটো ভাল বনাইছে আমাৰ উৰ্মিলা দেৱীয়ে। আচ্ছা, তেওঁক মানে ধন্যবাদ দিব পৰা যায় ন? মই ধন্যবাদ দিয়ে থাকোঁ তেখেতক, আজিও আকৌ এবাৰ দিব। ধন্যবাদ, ভাল লাগিছে আপোনাৰ মন্তব্য। আপুনি পিকনিকৰ বিষয়ে কিবা ক'ব বিচাৰে নেকি? কি কৈছে? পিকনিকৰ বিষয়ে কিবা ক'ব বিচাৰে নেকি? পিকনিকৰ মোৰ আজি আহি ভাল লাগিছে। ইয়াত যথেষ্ট মানে মানুহৰ সমাগম হৈছে, গতিকে মোৰ ভাল লাগিছে। অহা বছৰ ইয়াতকৈ আৰু সমাগম হ'ব, আমিও ইয়াতকৈ ভালকৈ মানে পিকনিক খাবলৈ আহিম বুলি ভাবিছোঁ। বহুত মানে ভাল লাগিছে। আৰু অহা বছৰৰ পৰা আমাৰ পিতৃ মাতৃসকলেও আহি ইয়াত মানে পিকনিকৰ এসাঁজ মানে ভাত সুখ শান্তিৰে খাব পাৰিব বুলি আশা কৰিছোঁ দেই। ভাল লাগিলে। অশেষ ধন্যবাদ আপোনাক, ভাল লাগিলে আপোনাৰ মন্তব্য শুনি। আপুনি কিবা ক'ব বিচাৰে নি পিকনিকৰ বিষয়ে? আজি আহি কেনেকুৱা লাগিলে, কি কৰিলে, দুই এষাৰ কৈ দিয়ক। খানাটো কেনেকুৱা হৈছে, কি হৈছে, সেইটো বিষয়ে অকণমান মন্তব্য দিলে ভাল পালোহেঁতেন। ভালেই লাগিলে। ভাল লাগিছে ন? ধন্যবাদ জনাইছোঁ। আমাৰ বিজু বাইদেউ অকণমান
অকণমান কিবা ক'ব বিচাৰে যদি ক'ব পাৰে। কিনো ক'ম, ইমানেই ভাল লাগিছে, ক'বলৈ ভাষা নাই। ধন্যবাদ ধন্যবাদ, বহুত বহুত ধন্যবাদ। ঠিক আছে, সকলোকে মই দেখুৱাই দিছোঁ আকৌ পুনৰবাৰ, সকলোকে দেখুৱাই দিছোঁ পুনৰবাৰ। আমাৰ এতিয়া খানা চলি আছে অৱশ্যে, তাৰপিছত আমি অকণমান নৃত্য উপভোগ কৰিম, নাচ গান কৰিম, তাৰপিছত আমি লাহেকৈ মানে ঘৰলৈ ৰাওনা হ'ম বুলি ভাবিছোঁ। গতিকে বহুত ভাল লাগিছে, বহুত সুন্দৰকৈ আমাৰ পিকনিকটো পৰিচালনা হৈ গ'ল, সকলোৱে সুন্দৰভাৱে পৰিচালনা কৰিলে। ধন্যবাদ। এই বাহিৰৰ পৰিৱেশো চাওক, বাকী কিমান পিকনিক পাৰ্টি আছে সেইবোৰ চাই লওক আপোনালোকে। হয়, ধন্যবাদ। এইটো আমাৰ একচুৱেলি এইটো আমাৰ বগৰী চাপৰি, আমাৰ মৰা এইটো কি বুলি কয়, বতামৰা ৰোডটো হয়, বগৰী চাপৰি বুলি কয় এইডোখৰ জেগা। আপোনালোকে কেতিয়াবা মন গ'লে নিশ্চয় আহিব, বহুত ভাল লাগে জেগাডোখৰ। নদীৰ পাৰ, কাষতে নদী আছে, এই চব কাষতে নদী আছে, নদীৰ পাৰত আপোনালোকে ধুনীয়াকৈ উপভোগ কৰি পিকনিক খাব পাৰে। বহুত ভাল লাগিছে। এই আমাৰ ৰন্ধা-বঢ়া সামগ্ৰীসমূহ। গতিকে নিসংকোচ মনেৰে গোটেই আমি সৰ্ব পৰিয়ালে, পিকনিক পৰিয়ালে আমি পিকনিক খালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।